মই এতিয়া যাব ওলাইছোঁ ছোৱালীহঁতৰ স্কুললৈ। সিহঁতৰ আজি ৰিজাল্ট দিব, তাকে যাওঁ দুইজনী স্কুললৈ। কি হয় ৰিজাল্ট আহি পেলাই আপোনালোকক জনামহি কেনেকুৱা কি হয়। আৰু ইয়াত ভয়ত কঁপি আছে। কি হয় পৰীক্ষা ভালকৈ দিলে ৰিজাল্ট ভাল হ'বই ন, বেয়া হ'লেতো বেয়া হ'ব। এইয়া এইফালে টিকলিও ওলাইছে একে ষ্টাইল কৰি। নামা বাই বাই। আহি এইমাত্ৰ স্কুলৰ ৰিজাল্ট লৈ আহি ঘৰত সোমালোঁ। এইফালে হাতত প্ৰগ্ৰেছ ৰিপৰ্ট আছে, ৰ'ব মই দেখাই আছোঁ ৰ'ব। এইখন প্ৰগ্ৰেছ ৰিপৰ্ট দেখিছে, এখন দীক্ষিতা হাজৰিকা, এইবাৰ ক্লাছ 7, ৰোল নাম্বাৰ হৈছে 2, আৰু এইবোৰ নম্বৰবোৰ ঠিকে আছে মোটামুটি, কিন্তু আগতকৈ কমিছে। ৰোল নাম্বাৰ একেই আছে, পাৰ্চেণ্টেজ অলপ কমিছে। আগতে 98 আছিলে, এইবাৰ 92 হ'ল। অসুখৰ পৰা পৰীক্ষা দিব পৰা নাছিলে। তাৰপিছত এইখন হৈছে অৰ্চিতা হাজৰিকা, 4ৰ্থ পৰা 5ম পাব। তাই 1 ৰোল নং। তাই এয়া এইখিনি